আৰু তাৰ পাছতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰৰ নেতৃত্বত কৰা হৈছে আৰু ব্যয়ভাগলৈ নৱগ্ৰহ শ্মশানত ইতিমধ্যে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ বাবে ব্যৱস্থা ৰাজ্য চৰকাৰে ইতিমধ্যে কৰিছে। এই ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। আজি স্বগৃহ পাবহি শিল্পী দীপক শৰ্মাৰ পাৰ্থিব শৰীৰ। চেন্নাইৰ পৰা বিশেষ বিমানেৰে ইতিমধ্যে দীপক শৰ্মাক কঢ়িয়াই লৈ অহা বিমানখনে উৰণ আৰম্ভ কৰাৰ বাতৰি আহি পৰিছে। 10:30 বৰজাৰ বিমানবন্দৰ পাবহি দীপক শৰ্মাৰ পাৰ্থিব শৰীৰ। নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ব শেষকৃত্য। ৰাজ্যিক মৰ্যাদাৰে ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিব। বিমানবন্দৰৰ পৰা পোনে পোনে অম্বিকাগিৰি নগৰত থকা বাসগৃহলৈ লৈ যোৱা হ'ব আৰু সেউজ সংঘৰ বাকৰিত শেষকৃত্যৰ পূৰ্বে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কৰা হৈছে। এই সময়ছোৱাতে প্ৰতিগৰাকী গুণমুগ্ধই শিল্পীগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু ইতিমধ্যে দীপক শৰ্মাক কঢ়িয়াই লৈ অহা বিশেষ বিমানখনে চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে উৰণ আৰম্ভ কৰাৰ বাতৰি আহি পৰিছে। আজি স্বগৃহ পাবহি শিল্পী দীপক শৰ্মাৰ পাৰ্থিব শৰীৰ। শেহতীয়াকৈ অসমৰ সাংস্কৃতিক জগতৰ পৰা ইজনৰ পাছত সিজন নক্ষত্ৰ খহি পৰাৰ বাতৰিয়ে স্বাভাৱিকতে এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই আছে। শেহতীয়াকৈ 19 ছেপ্টেম্বৰত ৰাজ্যৰ এটা ভূটা তৰা জুবিন গাৰ্গ খহি পৰিছিল অসমৰ সাংস্কৃতিক আকাশৰ পৰা। তাৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যবাসীয়ে কেৱল কান্দি আছে আৰু কান্দি আছে। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে মাত্ৰ এটা সপ্তাহৰ পূৰ্বে আন এগৰাকী শিল্পী সৈয়দ ছাদুল্লাহ